বিতুপন দা মই এটা কথা এটা আপুনি যে ক'লে অৱস্থাটো হলেতো বহুত মানুহ গুচি যাব লাহে নাই বিতুপন দা এটা কথা মই কওঁ আপুনি যে ক'লে আন্ধাৰ গ'লে পোহৰ হ'ব ৰাতি গ'লে ৰাতিপুৱা হ'ব মানে এজন অন্ধ মানুহৰ কাৰণে ৰাতিপুৱা আবেলি সন্ধিয়া ৰাতি দিনৰ কোনো পাৰ্থক্য নাথাকে কংগ্ৰেছ দলৰ নেতৃত্ব আজিৰ তাৰিখত অন্ধ এটা বিষয়ত তেওঁ কংগ্ৰেছ আপুনি নহয় আপুনিতো নেতৃত্ব নহয় আপুনি কাৰ্যকৰ্তা কংগ্ৰেছৰ নেতৃত্ব হয় ৰকিবুল হুছেইন গৌৰৱ গগৈ মাত্ৰ এটা কথাই জানে মিয়া তাৰ বাহিৰে তেওঁলোকৰ একো অপচনে নাই তেওঁলোকৰ হাতত মিয়া আৰু টকা গতিকে অন্ধ তেওঁলোকৰ ৰাতিপুৱা দিন আবেলি সন্ধিয়া একো কথা নাই সব একে চকু মুদি বহি লৈছে টকা হাতত যোনে টকা তুলি দিছে কি আৰু যোনে ইফতাৰত মাতিছে কি বাস তাৰ বাহিৰে একো কথা নাই আপুনি চাওক আপোনাক যদি কালি কংগ্ৰেছ পাৰ্টি ৰাজীৱ ভৱনৰ পৰা আপোনালৈ ফোন যায় যে যদি কয় যে আমি গুৰুজনাৰ তিথি পাতিছো বিতুপন দা আপুনি এটা বাদকৰ দল এটা লৈ আহিব আপোনাৰ কিমান ভাল লাগিব আজিলৈকে আপুনি কংগ্ৰেছ কৰা কিমান দিন হ'ল আপোনাক কৈছে নেকি সেইটো কথা কেতিয়াও নকয় কিন্তু ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰিবৰ কাৰণে আপোনাৰ তাত দস্তুৰমত ফোন গৈছে মই নদী ক'ব পাৰো সেইটো কথা গতিকে সেই যিটো কালচাৰেল ডিফাৰেন্স আছে আমাৰ নাই সেইটো কালচাৰেল যিটো ডিফাৰেন্স আছে সেই ডিফাৰেন্সৰ কাৰণে আজি কংগ্ৰেছত পদ্মুত বৰদলৈ হওক বা কাইলৈ বিতুপন দাই হওক বা দেৱব্ৰত শইকীয়াই হওক তেওঁলোক থকাৰ পৰিৱেশ কংগ্ৰেছে নিজেই নাইকিয়া কৰি দিছে তাত কেৱল ঘূৰ অন্ধকাৰ সনাতনী মানুহৰ কাৰণে যিসকলে নামঘৰত যায় তেওঁলোকৰ কাৰণে ঘূৰ অন্ধকাৰ নমাই আনিছে কংগ্ৰেছে ভাৰতবৰ্ষখন কেৱল সনাতনী